কমিটিবিলাকৰ জৰিয়তে 2 নম্বৰ আৰু এখন বিল আনিছে খুব ইম্পৰ্টেণ্ট বিল এখনো এই বিলখন আনিছে আসাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ সাৰ্ভিস অফ নন টিচিং ষ্টাফ অফ ভেঞ্চাৰ স্কুল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2025 য'ত কৈছে therefore the fixed salary shall be enhanced by 6% annually after completion of 5 years of service কৈছে যে ভেঞ্চাৰ স্কুলত কি কয় এই যিবিলাক স্কুল আছে এই স্কুলবিলাকত কাম কৰা যিবিলাকক ফিক্স স্যালাৰি দিয়াবিলাকক 6% কে তেওঁলোকৰ দৰমহা বঢ়াব মই অনুৰোধ কৰোঁ শিক্ষামন্ত্ৰী মহোদয় মই অনুৰোধ কৰোঁ আপোনালোকে এতিয়াও তাৰ আপোনাৰ কি কয় টিউটৰবিলাকক আপোনালোকে এতিয়াও টিচাৰ কৰি দিয়া নাই মই কেইবাবাৰো আপোনাৰ লগত আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ আপোনালোকে শিক্ষক কৰি দিম বুলি কৈছিলে টিউটৰসকলক কৰা নাই সেইকাৰণে মই দুটা বস্তু আপোনাক অনুৰোধ কৰোঁ এই বিলখনত 1 নম্বৰ যে স্কেল পে আমাৰ যিসকল হেৰি আছে টিউটৰ আছে তেওঁলোককো স্কেল পে দিব লাগে আমাৰ যিসকল কেৰাণী আছে নন টিচিং ষ্টাফ তেওঁলোককো স্কেল পে দিব লাগে আৰু যিসকল আমাৰ চকীদাৰ আছে তেওঁলোককো স্কেল পে দিয়ে এই বছৰি বৃদ্ধিৰ পৰিমাণটো 15% কৰি দিব লাগে 15% মিনিমাম 15% কৰি দিব লাগে তেতিয়া মোটামুটি তেওঁলোকৰ পৰিয়ালকেইটা চলি থাকিব মই অনুৰোধ কৰিছোঁ যাতে আমাৰ বিশেষভাৱে অসমৰ গাঁৱৰ স্কুলবিলাক যাতে চলি থাকে তাৰ কাৰণে যাতে এই ব্যৱস্থাটো অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে আজি অনুমোদন জনায় এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট বিল আজি অনা আটাইতকৈ ইম্পৰ্টেণ্ট বিল যিখন বিল আহিছে আটাইতকৈ ইম্পৰ্টেণ্ট বিল আসাম এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন অফ সাৰ্ভিস অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2025 যিখন 17 চনৰ বিল সেইখনৰ যিটো সংশোধন আনিছে সেইখনে আটাইতকৈ ইম্পৰ্টেণ্ট বিল এই বিলখন অনাৰ কাৰণে শিক্ষামন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ আৰু যি বিলখন যেনেকৈ আনিছে তাৰ কাৰণে মই তেখেতক নিন্দা কৰিছোঁ যি ধৰণে আনিছে এইটোৰ পৰা কাম একো নহ'ব সেইকাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ক বিশেষভাৱে কেইটামান অনুৰোধ জনাব খোজোঁ 1 নম্বৰ শিক্ষামন্ত্ৰী মহোদয় মই নিজে খুব ধুনীয়াকৈ ভাবি চিন্তি ইউনিয়নবিলাকৰ লগত কথা পাতি শিক্ষকসকলৰ লগত কথা পাতি কেইটামান সংশোধনী আনিছোঁ আপুনি ইতিমধ্যে পাইছে গোটেই সংশোধনীকেইটা এই সংশোধনীকেইটা যদি কৰি দিয়ে তেতিয়াহ'লে চব বাচিব বিটিএডি এলেকাৰ মানুহবিলাকো বাচিব আমাৰ কাৰ্বি আংলং অঞ্চলৰ মানুহবিলাকো বাচিব আমাৰ ডিমা হাছাও অঞ্চলৰ মানুহবিলাকো বাচিব আৰু বাকী গাঁৱত থকা ভেঞ্চাৰ স্কুলবিলাকো আৰু শিক্ষকসকলকো বাচিব আৰু বেছি মানুহৰ কথা নহয় আপুনি যদি এইটো মানি লয় মাত্ৰ 3500 শিক্ষকে চাকৰিটো নিয়মীয়া হৈ যাব মাত্ৰ 3500 শিক্ষক আৰু এই 3500 শিক্ষকৰ চাকৰিটো যদি নিয়মীয়া হৈ যায় once for all চিৰ জীৱনৰ কাৰণে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যাটো মহোদয় শেষ হৈ যাব সেইকাৰণে মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে আজিৰ সদনত আমি সৰ্বসন্মতক্ৰমে আমাৰ আপোনাৰ হেৰি বেঞ্চৰ মানুহবিলাক শাসকীয় বেঞ্চৰ মানুহবিলাক আৰু বিৰোধী বেঞ্চৰ মানুহবিলাক আমি চবেই ঐক্যমতত উপনীত হোৱা হওক আৰু শিক্ষামন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি আপুনি এইটো কনচিডাৰ কৰক মাত্ৰ কেইটামান কথা 1 নম্বৰ কথাটো যিমানখিনি ভেঞ্চাৰ স্কুল আছে সেইখিনি হয় ডাইৰেক্টলি গোটেইখিনি লৈ ল'ম বুলি ইয়াত লিখি দিয়ক সেইটো কৰি দিয়ক তেতিয়াহ'লে বিটিএডি আমাৰ এনচি হিলছ আৰু আমাৰ কাৰ্বি আংলঙৰ সমস্যাটো শেষ আৰু বাকী অঞ্চলৰ সমস্যাটো শেষ বেছি শিক্ষকে নাপায় ছাৰ বহুত মানুহক চাকৰি দিব নালাগে খুব বেছি গোটেইখিনি ল'লে 4000 পৰা 4500 শিক্ষকে পাব গোটেইখিনি ল'লে গোটেইখিনি কলেজ আৰু স্কুল লৈ ছাৰ প্লিজ আজি আমি সৰ্বসন্মতিক্ৰমে এইটো গ্ৰহণ কৰোঁ আৰু যদি সেইটো নকৰে ছাৰ তেতিয়াহ'লে মাত্ৰ কেইটামান সংশোধনী আনিছোঁ এটা সংশোধনী আনিছোঁ ছাৰ পেজ নম্বৰ 3 যিটো দিছে যে কোড ডাইচ কোড আপ টু 2009-10 হ'ব লাগিব বুলি যিটো আছে এইটো প্লিজ ডাইচ কোড নহয় এতিয়া ইউডাইচ প্লাছ কোড 2018-19 কৰিব লাগে শিক্ষামন্ত্ৰী মহোদয় আপুনি বহুত জনা শুনা মানুহ মই জানো শিক্ষামন্ত্ৰী মহোদয় আপুনি গোটেই জীৱন জনতাৰ কাৰণে আন্দোলন কৰি কটাইছে মই জানো শিক্ষামন্ত্ৰী মহোদয় আপুনি 8 মিনিট হ'ল আপোনাৰ শিক্ষামন্ত্ৰী মহোদয় মই জানো যে আপুনি জীৱনৰ বহুত সময় অসমৰ সমাজ জীৱনৰ কাৰণে দান কৰিছে শিক্ষামন্ত্ৰী মহোদয় প্লিজ এটা অনুৰোধ আপোনাক কৰিছোঁ যে প্লিজ আপুনি যিটো 4-5টা মান শব্দ সলাই দিলে গোটেই বিলখনত মানুহবিলাক বাচি যাব শিক্ষামন্ত্ৰী মহোদয় আপোনাৰ ওপৰতে গোটেই সমস্যাটোৰ সমাধান থেংক ইউ প্লিজ ছাৰ
মোক 4টা শব্দ ক'বলৈ দিয়ক ছাৰ মই ইমান হৈছে, ধুনীয়াকে 8 মিনিট ঠাণ্ডাকে কৈ আছো আজি ছাৰ আপুনি মোক গোটেইখিনি ক'বলৈ দিব ছাৰ প্লিজ চব প্লিজ ছাৰ মোক 2 মিনিট লাগিব ছাৰ 2 মিনিট লাগিব ছাৰ 2 মিনিট ছাৰ মই কৈছো যে ডাইচটো কোড আপ তেখেতে ডাইচ কোড আপ 2009-10 কৈছিলে এইটো ইউডাইচ প্লাছটো হ'ব লাগে 2018-19 এইটো মই অনুৰোধ কৰিলো তেখেতক তাৰ পাছত মই নেক্সটটো অনুৰোধ কৰিলো যে এই যেটো নেক্সটটো মই অনুৰোধ কৰিলো যে ভেঞ্চাৰ স্কুলবিলাকৰ ইনষ্টিটিউচনছবিলাকৰ মিনিমাম টোটেল এনৰলমেণ্টেড যেটো 30 জন ছাত্ৰ হ'ব লাগে বুলি কৈছে এইটো মই 20 জন বুলি কৈছো য'ত 6 শিডিউল এৰিয়াত 20 জন বুলি কৈছে তাত মই 25 জন বুলি কৈছে তাত মই 15 জন বুলি কৈছো তেতিয়াহ'লে 6 শিডিউল এৰিয়াৰ এখনো বিটিএডি এলেকাৰ এখনো স্কুল থাকি নাযায় ছাৰ 15 জন মাত্ৰ 10 জন শিক্ষকৰ কাৰণে কেলে বিটিএডি মানুহবিলাকক চবচোন বড়ো স্কুল কেইখনমান আছে আৰু বিটিএডিত অসমীয়া স্কুল কেইখনমান আছে বিটিএডিত অসমীয়া স্কুলখন থকাটো কিমান গুৰুত্বপূৰ্ণ আমাৰ মেৰাপানীত ছাৰ জয়পুৰত কেইখনমান অসমীয়া স্কুল আছে আৰু ছাৰ বড়ো মাধ্যমৰ স্কুল আছে সেইকেইখন বড়ো মানুহ কিছু সংখ্যক বাস কৰে উৰিয়ামঘাট আৰু ছাৰ মেৰাপানীত সেইকেইখন মানুহক কিয় আমি বড়ো স্কুল এখন দিব নোৱাৰো ছাৰ প্লিজ দিয়ক না ছাৰ তাৰ পাছত কৈছে ছাৰ 1 মিনিট শেষে কৰিলো ছাৰ 25 জন ষ্টুডেণ্টৰ ঠাইত মই 20 জন কৈছো 30 জন ষ্টুডেণ্টৰ ঠাইত তাৰ পাছতো মই 20 জন কৈছো তাৰপিছত 6 শিডিউল এৰিয়াত 20 জন ষ্টুডেণ্টৰটো মই 15 জন কৈছো আৰু ভেঞ্চাৰ স্কুল হায়াৰ ছেকেণ্ডেৰী 6 শিডিউল এৰিয়াত যেটো 25 জন কৈছে সেইটো মই 20 জন কৈছো আৰু ছাৰ in case of a venture school or a venture high school or a venture junior college or a secondary school or a degree college that's concerned venture educational institutions and a consistent good academic performance eto 30% koise sir eto moi 25% koisu aru eto BTD elakar karone jeto koise 20% eto sir moi 15% koisu aru last eta bakko koi mur sir boktobbo khek hobo sir এই বক্তব্যটো হল যে shall have rendered continuous service in the venture institution on or before 31/12/2010 কৈছে স্যার এক কোণতে লিখা আছে অকল 6 বছৰৰ অভিজ্ঞতা লাগে এতিয়া যেহেতু সংশোধন কৰিছে স্যার 25 স্যার 6 বছৰ হলে কোন চন হ'ব 19 চন হ'ব স্যার 19 চন নালাগে স্যার 31/12/2018 কৰি দিয়ক 31/12/18 কৰি দিয়ক স্যার সব এলপি স্কুল এমই স্কুল হাই স্কুল সেকেন্ডারি স্কুল জুনিয়র কলেজ আর কলেজ স্যার সবে ভাতকেইটা খাব পাৰিব স্কুলকেইখন বাচিব অসমৰ শিক্ষা ব্যৱস্থা ভাল হ'ব মই স্যাৰ মই কৈছো যে বিটিএডি স্যাৰ বিটিএডি মই প্লিজ আজি ইমান ধুনীয়া এটা বক্তব্য দিছে বিটিএডি শিক্ষামন্ত্ৰীয়ে স্যাৰ থ্যাংক ইউ হৈছে আপুনি ভাল দিছে আজি বহুত ভাল দিছে স্যাৰ এটা সেকেন্ড আপোনাৰ বিটিএডি কাৰণে স্যাৰ এটা সেকেন্ড প্লিজ বড়োসকল ৰাইজৰ কাৰণে এটা ধুনীয়াকৈ ক'লে চব এটা সেকেন্ড স্যাৰ বড়োসকলৰ কাৰণে ওপিএছ আমি নাপালো ভাল বিদ্যালয় আমাৰ কৰ্মচাৰীবিলাকৰ কাৰণে ওপিএছ আমি নাপালো ভাল বিদ্যালয় নাপালো শিক্ষক নাপালো বেছিকৈ শিক্ষক নাপালো যিমান উপযুক্ত শিক্ষক লাগে আশা কৰ্মীৰ দৰমহা 3000 পৰা 4000 হ'ল কিন্তু অতি কমেও আশা কৰ্মীৰ দৰমহা 10000 কৰিব লাগে আশা সুপাৰভাইজাৰৰ দৰমহা 10500 টকা হ'ল এটো অতি কমেও 20000 কৰিব লাগে ৰান্ধনীৰ দৰমহা 2000 হ'ল কিন্তু সেইটো অতি কমেও 5000 কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8000 আৰু 4000 হ'ল সেইটো অতি কমেও 20000 আৰু 15000 কৰিব লাগে জীৱিকা সখীৰ 9000 খেতুৰ দাম অতি কমেও 15000 কৰিব লাগে তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধান বিলাকৰ 14000 দৰমহাটো 30000 কৰিব লাগে ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 25 টকা পায় এবছৰত 100 টকা পায় সেইটো বঢ়াব লাগে এমাহত 3000 টকা ব্যৱস্থা কৰিব লাগে অৰুণোদয় 3000 টকাকে সকলোকে দিম বুলি কৈছিলে সকলো মহিলাকে দিম বুলি কৈছিলে নাই দিয়া সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে এতিয়া